এইটো দেখে, এইটো দেখা পাইছে নে? এইটো চাওক, এইটো। হেল্ল' গাইজ, মই এতিয়া নলবাৰী এটা অঞ্চলত আছোঁ। মই এটা বস্তু দেখাই দিওঁ বোলে, আপোনালোকে চাই থাকক। এতিয়া একদম লাইভ দেখাই দি আছোঁ। এইটো কি বস্তু দেখাব আপোনালোকে চাই থাকক। এইটো ৰাস্তা, এইটো মাথোৱাৰীত আমি গৈ আছোঁ। তো ইয়াতে মই এটা বস্তু এটা পৰ্যবেক্ষণ কৰিছোঁ। তো আপোনালোকে চাই থাকক, বস্তুটো চাই থাকক। মোৰ ভিডিঅ'টো এইটো চাই থাকিব। গুচি গ'ল, এটা কিবা এটা গুচি গ'ল। এইটো দেখে, এইটো দেখা পাইছে নে? এইটো চাওক, এইটো মাই গড, কিতনা কি ধুনীয়া কিউট পোৱালি। এইটো চাওক, দেখিছেনে? ৱাও, কি মজা লাগিছে। ইয়াক মই অনিষ্ট কৰিব নোৱাৰোঁ। যাওঁ ইয়াত অকণমান পাৰিলে সহায়ে কৰি দিম মই। আইও মাক কচম, এইটো চাওক, এইটো মাকটো এতিয়া উৰি গুচি গৈছে। আয়া, কি কিউট। মই আনি আছোঁ, একবাৰ চাই লওঁ। একবাৰ চাই লওঁ। হাতে দিছোঁলে কিবা কয়ে নেকি? অ' মা, কপৌ চৰাইৰ পোৱালি। এইটো কিমান কিউট। আৰু এটা আছে ইয়াতে, থৈ দিওঁ। বাহত থৈ দিওঁ। কি ধুনীয়া কিউট। ৱাও, থাকক ইয়াতে থাকক, ধুনীয়া কৰি খেলি থাকক। বাছ, একদম মজা লাগিছে। কি মজা। তো থাক বাই, মই কালি আকৌ চাম তহঁতক। একো পৰি নাযাবি, ইয়াতে থাক। মই এইটো জেগা, এইটো ইয়াতে আছে কিবা এটা। তো ইয়াতে মই লোকেশ্যনটো দেখাই দি আছোঁ, কেনেকুৱা এটা লোকেশ্যনত আছোঁ। এইটো আমাৰ ঘৰৰ ফালে যোৱা ৰাস্তা। তাৰপিছত এইটো ধৰক, এইটো যে দেখিছে, এইটো মাথোৱাৰী মানে পাগল দিয়া নদীৰ ওপৰত মাথোৱাৰী। প্ৰত্যেকবাৰ মানে বৃহৎ অঞ্চল একোটা বুঢ়াই পেলাই। তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে, ফিৰোজ হাজৰিকা ডাঙৰীয়া দেৱে আমাৰ ইয়াতে আপোনাৰ সুন্দৰপুৰ জাৰ তালুক, এই গাঁওখনৰ নাম আমাৰ সুন্দৰপুৰ জাৰ তালুক বুলি কয়। জাৰ তালুক অলপ সিফালে আছে, কিন্তু এইখিনিও কয়। কিন্তু এইটো আমাৰ যিটো ওচৰত আমাৰ ঘৰটো, সেইটো সুন্দৰপুৰ। তো মই ইয়াতে পঢ়া হয় আৰু ইয়াতে জন্মগ্ৰহণ কৰা হয়। এইটো মাথোৱাৰী। আৰু এইটো চাই একদমেই, সেইটো আপোনাৰ ভূটানৰ পৰা আহিছে। সেইটো ৰাস্তা ভূটানৰ পৰা আহিছে। এইখন ব্ৰিজ আছে ইয়াতে আপোনাৰ মিনিমাম 200 মিটাৰ। আৰু আগৰ এখন আছিলে দলং, এইখন মিলাই পেলাই মোটামুটি 500 মিটাৰৰ দুখন দলং আছে ইয়াতে টোটেল। তো এইটো ৰাস্তাৰে আপুনি চিধাই আপুনি নলবাৰী পাব, নলবাৰী টাউন পাব পাৰে। একদম শ্বৰ্টকাট ৰাস্তা। আৰু এইফালে চিধা গ'লে আপোনাৰ তামোলপুৰ পাব, তামোলপুৰৰ পৰা অলপ আগফালে গ'লে ৰঙিয়া পাব, ৰঙিয়াৰ পৰা হাইৱে পাব। তো আৰু এইফালে অলপ এইটো ৰাস্তা দি এনেকৈ গৈ পেলাই আপোনাৰ এইফালে গ'লে ভূটান পাব, কুমাৰীকাটা। তো এইটো লোকেশ্যনত মই আছোঁ। আৰু মই এইটো চৰাইৰ পোৱালি কালি ইয়াতে ওচৰেদি গৈ থাকোঁতে মানে ফটককৈ উৰি গৈছিলে। তেতিয়া মই চালোঁ, দেখিছিলোঁ। মই বোলো ৰ'ব, এটা ভাল লাগিছে আৰু পোৱালিকেইটা দেখি পেলাই অকণমান ভিডিঅ' এটা বনালোঁ। আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। চৰাইৰ পোৱালি চৰাই আপোনালোকে নামাৰিব, মই নামাৰোঁ। আৰু চৰাইৰ পোৱালি এনেকৈ সংৰক্ষণহে কৰিব লাগে যিমানটো পাৰে। সেইকাৰণে মই জাষ্ট অকণমান চুই পেলাই এৰি দি আছোঁ। তো
মোৰ অকণমান ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে, ছাবস্ক্ৰাইব এটা কৰি দিব, একো প্ৰব্লেম নাই, আৰু লাইক শ্বেয়াৰ এটা কমেণ্ট কৰি দিব। তো আজি মই ভিডিঅ'টো যিহেতু বনাইছোঁ, আজি ভালো লাগি আছে মনটো। আমাৰ ৰাম জন্মভূমিত জন্মগ্ৰহণ কৰিছোঁ, তো ৰামৰ আজি জন্ম প্ৰাণ প্ৰতিষ্ঠা হ'ব। আমি এটা উৎফুল্লিত হৈ আছোঁ। মই কিন্তু ইয়াতে নলবাৰীত অকণমান ফচি গ'লোঁ, মানে নাই এটা অলপ ঘৰৰ মেৰামতি কৰি আছোঁ, তো ঘৰ এটা বনাই আছোঁ, তো সেই ঘৰটোৰ কাম চলি আছে। তো মই ইয়াতে আজিৰ দিনটো থাকিম, থাকি পেলাই কালি মই যাম তেজপুৰ মিছামাৰীত, যিহেতু মই তাতে থাকোঁ, তো তালৈকে যাম। তালৈকে গৈ পেলাই তাতে তো মই আজি ৰামৰ প্ৰাণ প্ৰতিষ্ঠাৰ সময় মুহূৰ্তটো মই তাত নাপালোঁ। তো হ'ব, একো নাই, মোৰ অন্তৰত আছে ৰাম, সকলোৰে হয়তো অন্তৰত আছে ৰাম। তো জয় শ্ৰীৰাম আপোনালোকে সকলোৱে ক'ব, কমেণ্ট কৰিব, একবাৰ জয় শ্ৰীৰাম কমচে কম লিখি দিব। তো এইখিনিয়ে মই আকৌ দেখাই দি আছোঁ অলপ পিছতে আমাৰ ঘৰৰ কাম আৰু মোৰ ঘৰখন কেনেকুৱাকৈ বনাই আছোঁ। তো চাই থাকিব, স্কিপ নকৰিব, লাইক এটা, শ্বেয়াৰ এটা, ছাবস্ক্ৰাইব এটা কৰি দিব প্লিজ। আজি যিহেতু ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা দিন, তো অলপ চাফা কৰি আছোঁ নিজৰ পদূলিৰ মুখতে, অলপ চাফ চাফ কৰি ইয়াতে কলপুলি আজি দেৱালী বনাব লাগিব, মানে একদম দেৱালী নিচিনা কৰি দিম বুলি ভাবিছোঁ। তো এনেকৈ সকলোৱে অকণমান চাফা কৰক নিজৰ বাট পদূলিবিলাক, যাতে গোটেই জেগাখিনি, গোটেই অঞ্চলটো এটা ধুনীয়া পৰিষ্কাৰ পৰিচ্ছন্ন জেগা ৰূপে সকলোৱে দেখা পায় আৰু বাতাবৰণ এটা ধুনীয়া পৰিৱেশৰ সৃষ্টি কৰে।